50 বছৰ যি মছজিদত বহি মানুহে 10জন মানুহে বা এজন মানুহে হওক দোৱা কৰে ন, প্ৰাৰ্থনা কৰে ন, সেই জেগাটো বহুত এটা পাৱাৰফুল হৈ যায়। সেই জেগাটো কোনোবাই বুলডোজাৰ দি পেলাই ভাঙি দিয়া, সেইটো খাও নাখাব বুলি ভাবিছে। আৰে গেদি, তোৰ যদি মাটি আধা বিঘা কোনোবাই যদি বেআইনীভাৱে দখল কৰে, তইতো সিহঁতক তাৰ পৰা খেদিবি, তই কোৰ্টত কেছ খেলি হ'লেও খেদিবি তাৰ পৰা। ঠিক তেনেকুৱা কথা, চৰকাৰী মাটি দখল কৰি কোনোবাই যদি ঘৰ বনায়, গাঁও বনায়, মন্দিৰ বনায়, মছজিদ বনায়, চৰকাৰে সিহঁতক তাৰ পৰা খেদিবই আৰু সেইবিলাক ভাঙিবই। কাৰণ চৰকাৰী মাটি দখল কৰা কাৰোৰ অধিকাৰ নাই। তোৰ যদি ইমান বেয়া লাগিছে সেই মছজিদটো ভঙাৰ বাবে, তই এটা কাম কৰ, তোৰ মাটি এবিঘা সেই মছজিদৰ নামত দি দে, মছজিদ বনাবলৈ। এই ফেচবুকতে সেই কুকুৰৰ নিচিনা কেলৈ ভুকি আছ? আৰু এটা কথা বুজি নাপাওঁ, এই মিয়াক চৰকাৰে যেতিয়া উচ্ছেদ কৰে, তোৰ ইমান পকৰখন কেলৈ জ্বলে? মিয়াই কেতিয়াবা তোক পেলিছিলে নি কেলা?